নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 8 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। মছজিদত চলিছে এতিয়া ভোটাৰ লিষ্টত নামভৰ্তিৰ প্ৰক্ৰিয়া। নিৰ্বাচনৰ প্ৰাক্ষণতে এক ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। ভোটাৰ তালিকাৰ বাবেই চলি থকা SIR প্ৰক্ৰিয়াত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন হৈছে। বিয়ল যাব লাগে ঘৰে ঘৰে গৈছে মছজিদে মছজিদলৈ ভোটাৰক মাতি ভৰোৱা হৈছে ফৰ্ম। হোৱাটছএপ গ্ৰুপ বনাই মছজিদলৈ মতা হৈছে ভোটাৰক। কৰ্ণাটকত SIR প্ৰক্ৰিয়াত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে। কৰ্ণাটকৰ NDA নেতাই আনিছে এই বিস্ফোৰক অভিযোগ। মছজিদৰ পৰিৱৰ্তে সকলো বিয়লক ঘৰে ঘৰে যাবলৈ দাবী। কৰ্ণাটকৰ মুখ্য নিৰ্বাচনী বিষয়াক অভিযোগ দিছে NDA নেতাই। কৰ্ণাটকৰ বিজেপিৰ এই অভিযোগ মানি লোৱা নাই কৰ্ণাটক চৰকাৰে। মছজিদে বিয়ল গৈ ভোটাৰ তালিকা ভৰাইছে নাম। পৰৱৰ্তী খবৰটো হৈছে বন্ধ হৈ পৰিছে ৰাজপথ। নিশাৰ ভাগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত বতৰে লৈছে কালৰূপ। এক ভয়ংকৰ ভয়াৱহ ৰূপ লৈছে। বাগৰি পৰিছে ৰাজপথত প্ৰকাণ্ড গছ। এই মুহূৰ্তৰ দ্বাৰা বিগ ব্ৰেকিং নিউজ। নিশা অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ৰাজ্যত উৎকট গৰমৰ মাজতেই ধুমুহা বৰষুণে লৈছে কালৰূপ। মধ্য অসমত ৰাষ্ট্ৰীয় ঘাইপথতে বাগৰিছে প্ৰকাণ্ড গছ। কলিয়াবৰত স্থবিৰ হৈ পৰিছে উজনি নামনিৰ যাতায়াত ব্যৱস্থা। প্ৰচণ্ড ধুমুহাত স্তব্ধ হৈ পৰিছে 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। নিশা অতি ভয়াৱহ হৈ পৰিছে ৰাজ্য। উৎকট গৰমৰ মাজতে ধুমুহা বৰষুণে লৈছে কালৰূপ। মধ্য অসমত ৰাষ্ট্ৰীয় ঘাইপথতে বাগৰি পৰিছে প্ৰকাণ্ড গছ। কলিয়াবৰত স্থবিৰ হৈ পৰিছে উজনি নামনিৰ যাতায়াত ব্যৱস্থা। প্ৰচণ্ড ধুমুহাত স্তব্ধ ৰাষ্ট্ৰীয় ঘাইপথ। পৰৱৰ্তী খবৰটো হৈছে মাত্ৰ 36 দিনতেই বিধ্বস্ত হৈ পৰিছে 7,000 কোটিৰ প্ৰকল্প। ডাঙৰ খবৰ, মাত্ৰ 36 দিনতে বিধ্বস্ত হৈ পৰিছে বিজেপি চৰকাৰৰ কোটি টকাৰ প্ৰকল্প। ধ্বংসস্তূপত পৰিণত হৈছে মুম্বাই পুনে এক্সপ্ৰেছৱে। 1 মেত বিজেপি চৰকাৰে মুকলি কৰিছিল এক্সপ্ৰেছৱেটো আৰু মুকলিৰ 36 দিনতে বিধ্বস্ত ৰূপ এক্সপ্ৰেছৱেটোৰ। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনবিছে মুকলি কৰিছিল প্ৰকল্পটো আৰু ঘণ্টাত 240 কিলোমিটাৰ বেগত বাহন চলিব পাৰিব বুলিও কৰিছিল মন্তব্য। কিন্তু 36 দিনতে ভয়ংকৰ ৰূপ ল'লে 7,000 কোটিৰ প্ৰকল্পই। ধ্বংসস্তূপত পৰিণত হ'ল মুম্বাই পুনে এক্সপ্ৰেছৱে। পৰৱৰ্তী খবৰটো হৈছে চৰকাৰী কাৰ্যালয় দখল কৰি মিয়াৰ ভয়ংকৰ কাণ্ড চলিছে ৰাজ্যত। বনাঞ্চলৰ ভূমি চৰকাৰী ভূমিৰ পিছত মিয়াৰ টাৰ্গেট এইবাৰ চৰকাৰী কাৰ্যালয়। চৰকাৰী কাৰ্যালয়ৰ ভূমি দখল কৰি মিয়াৰ এক ভয়ংকৰ কাণ্ড চলিছে এইখন ৰাজ্যত। বছৰ ধৰি মিয়াই চলাই আহিছে ব্যৱসায়। চৰকাৰী কাৰ্যালয়ৰ ভূমি দখলৰ কথা অকপট স্বীকাৰোক্তি মিয়াৰ। পঞ্চতীৰ্থ হাজোত মিয়াৰ এই ভয়ংকৰ কাণ্ড। এটা ব্ৰেকিং নিউজ। বঙালপাৰা গাঁও পঞ্চায়তৰ ভূমি দখল কৰিছে মিয়াই। সমগ্ৰ ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় জনতাই। বনাঞ্চলৰ ভূমি চৰকাৰী ভূমিৰ পিছত মিয়াৰ টাৰ্গেট এবাৰ চৰকাৰী কাৰ্যালয়। চৰকাৰী কাৰ্যালয়ৰ ভূমি দখল কৰি মিয়াৰ ভয়ংকৰ কাণ্ড ৰাজ্যত। বছৰ ধৰি মিয়াই চলাই আহিছে ব্যৱসায়। জনাইছো পৰৱৰ্তী খবৰ। 2 মাহৰ বাবে বন্ধ হৈ পৰিব শৰাইঘাটৰ দলং। অসম তথা উত্তৰ পূবৰ লাখ জনতাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে।
কিয়নো 2 মাহৰ বাবে বন্ধ হৈ পৰিব শৰাইঘাটৰ দলং। 13 জুলাইৰ পৰা বন্ধ হ'ব শৰাইঘাটৰ পুৰণি দলংখন। মেৰামতিৰ বাবে দলং বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে। 13 জুলাইৰ পৰা 15 ছেপ্টেম্বৰ পৰ্যন্ত বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বন্ধৰ সময়ছোৱাত নতুন দলঙেৰে হ'ব যাতায়াত ব্যৱস্থা। নামনিৰ পৰা আহিবলগীয়া গধুৰ বাহন ৰখোৱা হ'ব বাইহাটা চাৰিআলিত। সৰু বাহনসমূহ আহিব পাৰিব শৰাইঘাটৰ নতুন দলঙেৰে। প্ৰয়োজনত সৰু বাহনসমূহ আহিব পাৰিব ভাস্কৰ বৰ্মা সেতুৰে। ৰাজপথত সম্পূৰ্ণৰূপে বন্ধ হ'ব পাৰ্কিঙৰ ব্যৱস্থা। মহানগৰ জিলা আয়ুক্তই আনুষ্ঠানিকভাৱে জনাইছে এই তথ্য। আন এটা খবৰ, ভগৱানক লৈ বেপাৰ চলিছে। ৰাম মন্দিৰৰ টকাৰে অবিনাশে কিদৰে কটাইছিল বিলাসী জীৱন। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, ৰাম মন্দিৰৰ টকাৰে কিদৰে কোনে বিলাসী জীৱন কটাইছে। অবিনাশ শুক্লা নামৰ যুৱকজনৰ টকা আত্মসাতৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। এটা ব্ৰেকিং নিউজ, মাত্ৰ 15,000 দৰমহা পাইছিল অবিনাশ শুক্লাই। প্ৰেমিকাক কিনি দিছিল আইফোন। ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে 20,39,000 টকা। 3,05,000 টকাৰে কিনিছিল ছেকেণ্ড হেণ্ড ব্ৰেজা বাহন। প্ৰেমিকাৰ একাউণ্টত দিছিল 2,05,000 টকা। ভাতৃৰ বিয়াত খৰচ কৰিছিল 6 লাখ টকা। আন এজন ভাতৃক দিছিল 5 লাখ টকা। ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে 1,121 মাৰ্কিন ডলাৰো। ভগৱান ৰামক লৈও এতিয়া চলিছে বেপাৰ। পৰৱৰ্তী খবৰ, ড্ৰাগছক লৈ খৰব হৈ পৰিছে এইবাৰ EIDFৰ মুৰব্বী বদৰুদ্দিন আজমল। বিন্না গান্ধী সমষ্টিৰ বিধায়ক বদৰুদ্দিন আজমলে কৈছে যে ড্ৰাগছ ব্যৱসায়ীক এনকাউণ্টাৰ কৰক। এটা বিগ নিউজ, ড্ৰাগছ ব্যৱসায়ীক দেখিলেই এনকাউণ্টাৰ কৰক মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। এফালৰ পৰা এনকাউণ্টাৰ কৰক ড্ৰাগছ ব্যৱসায়ীক। খণ্ডনত এইদৰে গৰজি উঠিছে বিধায়ক বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলে কৈছে যে ড্ৰাগছ বেপাৰীক এনকাউণ্টাৰ কৰিব লাগে। ড্ৰাগছ বেপাৰীৰ পক্ষত গোচৰ লোৱা উকিলকো এনকাউণ্টাৰ কৰিব লাগে। বুলডোজাৰ লগাই ভাঙি দিব লাগে সকলো ড্ৰাগছ বেপাৰীৰ ঘৰ। ড্ৰাগছৰ পৰা যুৱ প্ৰজন্মক ৰক্ষা কৰক হিমন্ত চৰকাৰে। এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো, ড্ৰাগছ ব্যৱসায়ীক দেখিলেই এনকাউণ্টাৰ কৰক। এফালৰ পৰা এনকাউণ্টাৰ কৰক ড্ৰাগছ বেপাৰীক। এইদৰে মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। আন এটা খবৰ, লখিমপুৰৰ ৰঙানদীত শীঘ্ৰেই চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, লখিমপুৰৰ ৰঙানদীত শীঘ্ৰেই চলিব বৃহৎ উচ্ছেদ। নকল সোণ, নকল টকা, নিষিদ্ধ সামগ্ৰীৰ ব্যৱসায়ী সাৱধান, কিয়নো কোনো কাৰণতেই ৰঙানদীত চলিব নোৱাৰিব অবৈধ কাম কাজ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ বিধায়ক ঋষিৰাজ হাজৰিকাৰ। অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে শূন্য সহনশীল নীতি। নকল সোণ, নকল টকা, নিষিদ্ধ সামগ্ৰীৰ ব্যৱসায়ীসকল সাৱধান হওক। জনাইছো পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীতো প্ৰচণ্ড ধুমুহা বৰষুণ, ধাৰাসাৰ বৰষুণ। মহানগৰীতো আহি গৈছে বৰষুণ। ৰাজ্যৰ ভিন্ন প্ৰান্তত উৎকট গৰমৰ মাজতে ভাল খবৰ, বিভিন্ন প্ৰান্তত ইতিমধ্যে বতৰ স্বাভাৱিক হৈছে আৰু কিছু কিছু প্ৰান্তত আৰম্ভ হৈছে বৰষুণ। উৎকট গৰমৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৰষুণ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো, প্ৰচণ্ড ধুমুহা বৰষুণত জনজীৱন ব্যাহত হৈ পৰিছে। ধুমুহা বৰষুণৰ লগতে বজ্ৰপাত বিভিন্ন স্থানত। প্ৰচণ্ড ধুমুহা বৰষুণত বিস্তৰ ক্ষতিসাধন হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, কিন্তু ৰাজ্যত কেইবাদিনৰ পৰা উৎকট গৰমে দহিছে।
জনতাই সহ্য কৰিব নোৱাৰে এক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু তাৰ মাজতে ভাল খবৰ কিয়নো প্ৰচণ্ড ধুমুহা বৰষুণত এই মুহূৰ্তত ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণ হৈছে কৰবাত বজ্ৰপাত হৈছে ধুমুহা বৰষুণৰ লগতে বজ্ৰপাত হৈছে বিভিন্ন প্ৰান্তত বিভিন্ন স্থানত জনজীৱন পৰ্যন্ত ব্যাহত হৈ পৰিছে ইফালে গুৱাহাটী মহানগৰীতো বৰষুণ হৈছে আন এটা খবৰ হৈছে গ্ৰীষ্ম বন্ধ নিদিয়া ব্যক্তিগত বিদ্যালয়লৈ কঠোৰ নিৰ্দেশনা আহি পৰিছে অতি শীঘ্ৰেই ঘোষণা কৰক গৰমৰ বন্ধৰ এটা ব্ৰেকিং নিউজ জনাইছো গ্ৰীষ্ম বন্ধ নিদিয়া ব্যক্তিগত বিদ্যালয়লৈ কঠোৰ নিৰ্দেশনা আহিছে শিক্ষা বিভাগৰ তৰফৰ পৰা নিৰ্দেশনা আহিছে শীঘ্ৰেই গৰমৰ বন্ধৰ ঘোষণা কৰক লখিমপুৰ জিলা শিক্ষা বিভাগে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা প্ৰচণ্ড গৰমতো একাংশ ব্যক্তিগত বিদ্যালয়ে এতিয়া বন্ধ ঘোষণা কৰা নাই বিপৰীতে নিয়মীয়া শাৰীৰিক পাঠদান অব্যাহত ৰখাৰ দৃষ্টিগোচৰ শিক্ষা বিভাগৰ শিক্ষাৰ্থীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰেই গৰমৰ বন্ধ দিয়াৰ নিৰ্দেশনা দিয়া হৈছে নিৰ্দেশ অমান্য কৰিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা জনাইছো পৰৱৰ্তী খবৰ কলিয়াবৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এইবাৰ তেল টেংকাৰ আৰু কণ্টেইনাৰৰ মাজত মুখামুখি সংঘৰ্ষ হৈছে আৰু তাৰ ফলতে ভয়ংকৰ পথ দুৰ্ঘটনা এই দুৰ্ঘটনাত এগৰাকীৰ কৰুণ মৃত্যু হোৱাৰ খবৰ আহিছে কলিয়াবৰৰ কাঞ্চনজুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা ঘটনাস্থলীত আৰক্ষী ইতিমধ্যে উপস্থিত হৈছে কণ্টেইনাৰৰ চালকক আৰক্ষী স্থানীয় ৰাইজে সংকটজনক অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ততাতৈয়াকৈ কলিয়াবৰ মহকুমাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে চিকিৎসকে মৃত বুলি ঘোষণা কৰিছে আন এটা খবৰ বিপদত বিজয় থালাপতি চৰকাৰ বিধায়ক কিনা বেচা চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে এটা ব্ৰেকিং এই মুহূৰ্তত জনাইছো মহাবিপদত পৰিছে তামিলনাডুৰ বিজয় থালাপতিৰ চৰকাৰ বিজেপিকে ধৰি তিনি শক্তিশালী দল একত্ৰিত টিভিকেৰ বিৰুদ্ধে থালাপতি চৰকাৰৰ বিৰুদ্ধে বিধায়ক কিনা বেচাৰ অভিযোগ উত্থাপন হৈছে চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ বিজয় থালাপতিৰ বিৰুদ্ধে ৰাজ্যপালৰ সন্মুখত অভিযোগ দাখিল বিজেপি এআইএডিএমকে আৰু ডিএমকেৰ তিনি দলৰ নেতা এতিয়া একত্ৰিত হৈছে বিজয় থালাপতি চৰকাৰ খহাবলৈ হৰ্চ ট্ৰেডিং চৰকাৰী ক্ষমতা প্ৰয়োগ কৰি বিজয় চৰকাৰে চলোৱাৰ অভিযোগ উত্থাপন হৈছে বিগত এসপ্তাহ বিজয়ৰ বিৰুদ্ধে এফআইআৰ দাখিলৰো দাবী উত্থাপন হৈছিল সংবিধানৰ 167 নম্বৰ অনুচ্ছেদৰ অপব্যৱহাৰৰ অভিযোগ বিজয় থালাপতিৰ বিৰুদ্ধে ব্ৰেকিং নিউজ এই মুহূৰ্তত কেবিনেটৰ মিটিঙত চৰকাৰৰ বাহিৰৰ লোকক বিজয়ে স্থান দিয়াৰ অভিযোগ উত্থাপন হৈছে মহাবিপদত পৰিছে তামিলনাডুৰ বিজয় থালাপতিৰ চৰকাৰ জনাইছো আৰু এটা খবৰ নিশা মহিলাৰ সৈতে চৰকাৰী কৰ্মচাৰীৰ কুকাণ্ড ৰাজহুৱা স্থানত মহিলাক অশ্লীল ইংগিত দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছতেই দেৰগাঁও উত্তপ্ত হৈ পৰিছে চৰকাৰী কৰ্মচাৰীৰ কাণ্ডত নিশা উত্তপ্ত হৈ পৰিছে দেৰগাঁও ৰাইজে আটক কৰি উত্তম মাধ্যম সোধাইছে লোকগৰাকীক কুকাণ্ড কৰা লোকজনৰ জনস্বাস্থ্য বিভাগৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে ঘটনাস্থলীৰ পৰাই দেৰগাঁও আৰক্ষীয়ে আটক কৰিছে লোকজনক ঘটনা হৈছে এতিয়াৰ পৰা তাৎক্ষণিকভাৱে ঘূৰাই পাব আপোনাৰ ধনৰাশি সাইবাৰ অপৰাধৰ বিৰুদ্ধে অসম আৰক্ষীৰ একশন 1930 আৰু E0 FIR লগে লগে লব ব্যৱস্থা 1930 নম্বৰটো ভালদৰে মনত কৰিব 1930 এই নম্বৰত অভিযোগ দিলেই এজাহাৰলৈ ৰূপান্তৰ কৰিব আৰক্ষীয়ে ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো 10 লাখতকৈ অধিক ধন হেৰুৱালে
E0 FIR-ৰ জৰিয়তে ল'ব ব্যৱস্থা। চাইবাৰ অপৰাধীৰ বলি হৈ কষ্টৰ ধন যদি আপুনি হেৰুৱাইছে, এতিয়াৰ পৰা তাৎক্ষণিকভাৱে ঘূৰাই পাব আপোনাৰ ধনৰাশি।